যে জীৱনটো চলা ইমান সহজ নহয়। জীৱনত ঘাত প্ৰতিঘাত সকলো থাকিব, তাৰে মাজতেই জীৱন। আচলতে জীৱনত টকা পইচা লাগে, সুখ দুখ সকলো থাকিব লাগিব, নহ'লে কেনেকে কি কৰিব পাৰিব। নিজৰ মাক দেউতাক, দাদা বাইদেউ ভণ্টি সকলোৰে দায়িত্ব আছে, সকলোৰে কৰ্তব্য আছে। সেইকাৰণে কৈছোঁ, যদি আপুনি আপোনাৰ মনটো সদায় ভালে ৰাখক, হাঁহি থাকক, দুখ সকলোৰে থাকে, কিন্তু সেইবুলি আপুনি মনটো বেলেগক হিংসা কেতিয়াও নকৰিব, স্বাৰ্থপৰ নহ'ব, বেলেগক লাত মাৰি কেতিয়াও বস্তু নল'ব। যদি আপুনি শুদ্ধ পথত যায়, জয় এদিন হ'ব, কিন্তু দেৰি হ'ব। সেইকাৰণে কৈছোঁ, আপোনাৰ মনটো শুদ্ধ ৰাখক, কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব বেলেগক। হয়তো আপোনাক কোনোবা সমালোচনা কৰিব পাৰে, ভাল হওক বেয়া হওক সেইবিলাক গুৰুত্ব নিদি নিজৰ কৰ্তব্যখিনি কৰি যাওক, জীৱনত নিশ্চয় সফল হ'ব পাৰিব।